অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এতিয়া গো মাংসক লৈ পৰিস্থিতি উত্তপ্ত হৈ আছে আৰু তেনে সময়ছোৱাতে এতিয়া ৰাজপথ কপাইছে শ মুছলমানে গো মাংসৰ বিৰোধিতা কৰিছে গো মাংস সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে এনেধৰণে দাবী জনোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে শ মুছলমান লোক ওলাই আহিছে আৰু সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আমি প্ৰতিবাদস্থলীৰ দৃশ্য দেখুৱাইছো আমি সেই দৃশ্য দেখুৱাইছো প্ৰতিবাদস্থলীৰ আৰু এইদৰে শ লোক ওলাই আহিছে শ মুছলমান লোক ওলাই আহিছে ৰাজপথ কপাইছে শ মুছলমান লোক ওলাই আহিছে আৰু একমাত্ৰ নিষিদ্ধ গো মাংসৰ বিৰোধিতা কৰিছে গো মাংসৰ বিৰোধিতা কৰি এইদৰে শতাধিক লোক ওলাই আহিছে ৰাজপথলৈ শ লোক ওলাই আহিছে আৰু সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আমি দৃশ্য দেখুৱাইছো নিশাৰ ভাগত এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু একমাত্ৰ গো মাংসৰ বিৰুদ্ধাচৰণ কৰিছে গো মাংসৰ বিৰোধিতা কৰিছে আৰু গো মাংসৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইদৰে শতাধিক মুছলমান লোকে গো মাংস বন্ধ হ'ব লাগে গো মাংস বন্ধ হ'ব লাগে গো সৰবৰাহ বন্ধ হ'ব লাগে আৰু সেই দাবী এতিয়া উত্থাপন কৰিছে সেই দাবী এতিয়া এইদৰে মুছলমান লোকসকলে এইদৰে ইছলাম ধৰ্মাৱলম্বী এই লোকসকলে সেই দাবী উত্থাপন কৰিছে আৰু এইদৰে ৰাজপথলৈ ওলাই আহিছে আৰু এই দাবী উত্থাপন কৰিছে আৰু এইদৰে নিষিদ্ধ গো মাংসক লৈ যিটো ৰাজ্যৰ ৰাজনীতি একা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তত গো মাংস উদ্ধাৰ হৈছে আৰু এই যি ধৰ্মীয় অনুভূতিত আঘাত সনা একাংশ দুষ্কৃতিকাৰীক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছে যিহেতু গৌ মাতাৰ ওপৰত আছে ধৰ্মীয় অনুভূতি গতিকে তেনে সময়ছোৱাত এনে কাৰ্য যিসকলে কৰি আছে যে বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে গো মাংস মন্দিৰত উদ্ধাৰ হৈছে ৰাজপথত উদ্ধাৰ হৈছে গতিকে বিভিন্ন প্ৰান্তত গো মাংস উদ্ধাৰক লৈ শেহতীয়াকৈ পৰিস্থিতি উত্তপ্ত হৈ আছে গতিকে যিয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে গো মাংসক লৈ যিয়ে এনেধৰণে দুষ্কৰ্ম কৰি আহিছে সেই দুষ্কৰ্মক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু সমান্তৰালকৈ এইদৰে ৰাজপথত ওলাই আহিছে ৰাজপথত ওলাই আহি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু গো মাংসৰ বিৰোধিতা কৰিছে গো মাংস বন্ধ কৰা আৰু গো সৰবৰাহ বন্ধ কৰাৰ দাবীত এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজ্যত সম্পূৰ্ণৰূপে গো মাংস নিষিদ্ধ হৈছে যদিও একাংশ গো ব্যৱসায়ী এতিয়াও গো ব্যৱসায়ৰ লগতে গো সৰবৰাহ কৰি চলাই গৈছে সেই অভিযোগ এতিয়া উত্থাপন কৰিছে পুনৰে কৈছোঁ ৰাজ্যত সম্পূৰ্ণৰূপে গো মাংস নিষিদ্ধ হৈছে বা গো মাংসক লৈ পৰিস্থিতি যিটো উত্তপ্ত হৈ আছে তেনে সময়ছোৱাতে কিন্তু একাংশ গো ব্যৱসায়ী এতিয়াও গো ব্যৱসায়ৰ লগতে সৰবৰাহ চলাই গৈছে সেই অভিযোগ এতিয়া উত্থাপন কৰিছে আৰু লগতে কোনো মুছলমান লোকে গো মাংস নাখায় আনকি ব্যৱসায় নকৰে এনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে ৰূপহীহাটৰ কাৱৈমাৰীত নিশাৰ ভাগত ৰাজপথত ওলাই আহিছে মুছলমান লোক আৰু এইদৰে শতাধিক মুছলমান লোক ওলাই আহিছে আৰু সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আমি দৃশ্য দেখুৱাই গৈছোঁ প্ৰতিবাদস্থলীৰ এইদৰে ৰাজপথ কপাইছে শ মুছলমান লোকে আৰু এইবাৰ মুছলমান লোকে গো মাংসৰ বিৰোধিতা কৰিছে গো মাংসৰ বিৰোধিতা কৰি ৰাজপথ কপাই তুলিছে আৰু এইদৰে আচলতে যিয়ে এই ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে ধৰ্মীয় অনুভূতিত আঘাত সানিছে গতিকে সেই কাৰ্যক এতিয়া গৰিহণা দিছে আৰু কি মন্তব্য কৰিছে এই মুহূৰ্তত সেই মন্তব্য আছে গো ব্যৱসায় বন্ধ কৰক আন্তঃজিলা গো ব্যৱসায় বন্ধ কৰক গো মাংস লৈ ব্যৱসায় কৰা বন্ধ কৰক আন্তঃজিলা গো বেপাৰী বন্ধ কৰক গো বেপাৰ বন্ধ কৰক হয় আপোনালোকে গম পায় দেশৰ সাম্প্ৰতিক যি পৰিস্থিতি গো মাংস লৈ যি বিতৰ্ক চলি আছে গোটেই অসমতে আৰু এই বিতৰ্ক লৈ পেলাই বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে গতিকে বিশেষকৈ আমাৰ যি মুছলমান সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে গো মাংস ভক্ষণ কৰে আৰু এই গো মাংস ভক্ষণক লৈ পেলাই আজি দেশৰ পৰিস্থিতি আৰু উত্তাল হৈ পৰিছে গতিকে আমাৰ একাংশ গো ব্যৱসায়ী আৰু যিসকলে গো মাংসৰ ব্যৱসায় কৰে তেওঁলোকক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি অনুৰোধ কৰিম বিশেষকৈ আমাৰ নগাঁও জিলা যি সংখ্যালঘু মানুহ আছে তেওঁলোকক অনুৰোধ কৰিম যে যাতে অন্তত আমাৰ নগাঁও জিলাত যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ ইয়াত সৃষ্টি নহয় গতিকে আমি চাইছোঁ মানুহে মনে মনে কিছুমান বেপাৰীয়ে গৈ পেলাই বিভিন্ন ঠাইৰ পৰা যেনেকৈ আপোনাৰ ৰাজমাই আছে বা বিভিন্ন বজাৰ আছে বজাৰৰ পৰা গৈ পেলাই তেওঁলোকে গৰু আনিছে বা গৌমাতাক আনিছে যিহেতু এটা ধৰ্মীয় অনুভূতি আছে গৰুৰ লগত এটা সম্প্ৰদায়ৰ গতিকে মই সংখ্যালঘু মানুহক মই অনুৰোধ কৰিম যাতে আপোনালোকে এই অৰ্থাৎ গৰু আপোনালোকে আনি পেলাই ইয়াত ৰপ্তানি কৰি আনি পেলাই যাতে আপোনালোকে ইয়াৰ যাতে ব্যৱসায় আৰম্ভ যাতে ব্যৱসায় যাতে নকৰে কাৰণ চাওক এই গো মাংস
আপোনাৰ এই গৰু যে আনে, গৰু আনি পেলাই আপোনালোকে বহিৰাজ্যত ৰপ্তানি কৰিব নোৱাৰে। এই গৰুখিনি কৰবাত নহয় কৰবাত আপোনালোকে এইটো কাটি পেলাই আপোনালোকে এইখিনি মনে মনে হলে ব্যৱসায় কৰে। গতিকে ইয়াৰ পৰা কোনোবা হয়তো গৰুৰ ছাল হোক বা হাড্ডি হোক বা মাংস হোক নি পেলাই কোনোবা ধৰ্মীয় অনুষ্ঠানত বা এটা বিশেষ এটা ঠাইত নি পেলাই যেতিয়া এই মাংসখিনি যেতিয়া পেলাব বা বস্তুখিনি যেতিয়া পেলাব, অলাগতিয়াল বস্তুখিনি, তেতিয়া আৰু এটা সাম্প্ৰদায়িক এটা পৰিস্থিতি সৃষ্টি হ'ব। ইয়াত বিভিন্ন ধৰণৰ কূট কৌশল বিভিন্নজনে কৰি আছে আমাৰ মাজত, যাতে এটা সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে আমি সকলো সংখ্যালঘু মানুহক অনুৰোধ কৰিম যে লাগিলে আমি কিছুদিন আমি গো মাংস ভক্ষণ নকৰো, আৰু কিছুদিন নহয় লাগিলে চিৰদিনৰ কাৰণে আমি গো মাংস আমি ভক্ষণ নকৰো। গতিকে আপোনালোকে এই গো মাংসৰ ব্যৱসায় আৰু এই যিসকল গৰুক লৈ পেলাই বা গোমাতাক লৈ পেলাই যিসকলে ব্যৱসায় কৰি আছে, আপোনালোকে কিছুদিন অন্তত পক্ষে আপোনালোকে ধৈৰ্য ধৰক, যাতে দেহৰ সাম্প্ৰতিক পৰিস্থিতি যাতে ঠাণ্ডা হয় তাৰ ওপৰত লক্ষ্য ৰাখি আপোনালোকে এই গো ৰপ্তানি কৰা বন্ধ কৰক। যিহেতু আৰু চৰকাৰক মই কৰজোৰা অনুৰোধ কৰিম যে যিটো আন্তঃজিলা যিটো গো ৰপ্তানি পাৰে, যদি আন্তঃজিলা এই গো ৰপ্তানি বন্ধ কৰক। কাৰণ এটা জিলাৰ পৰা এটা জিলালৈ এইখিনি গো মাতাক নি পেলাই তেওঁলোকে আপোনাৰ হাল বাবৰ কাৰণে নিনিয়ে, তেওঁলোকে নিশ্চয় এইখিনি ব্যৱসায়ৰ কাৰণে নিয়ে, সিহঁতে এইটো কাটি পেলাই ইয়াৰ মাংসৰ ব্যৱসায় কৰে। যেহেতু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি যাতে আমি সকলোৱে যাতে এই গো মাংস ভক্ষণ কৰা আৰু এই গো মাংসৰ ব্যৱসায় আমি যাতে বন্ধ কৰো। আৰু মানে যিসকল বেপাৰী আছে, বেপাৰীসকলক মই কৰজোৰে অনুৰোধ কৰিম যাতে তেওঁলোকে যাতে এই গো ব্যৱসায় যাতে কিছুদিনৰ কাৰণে হলে তেওঁলোকে স্থগিত ৰাখে। কাৰণ তেওঁলোকে গো আনি পেলাই কোনো হাল বাবৰ কাৰণে নিবিকে, তেওঁলোকে এইখিনি কাটি পেলাই মানে মানুহৰ মাজত ব্যৱসায় কৰিবৰ কাৰণে তৈয়াৰ কৰে। গতিকে এটা ধৰ্মীয় অনুভূতিত যাতে কাৰো আমি ধৰ্মীয় অনুভূতিত আমি আঘাত দিব নোখোজো। গতিকে অসমবাসী ৰাইজ তথা নগাঁও জিলাবাসী ৰাইজলৈ আৰু বেপাৰীসকলে মোক কৰজোৰে অনুৰোধ, সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো যাতে আপোনালোকে এই গো মাংসৰ যি ব্যৱসায়, এই ব্যৱসায় যাতে আপোনালোকে বন্ধ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।